মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই থাকোঁতেই হিন্দুৰ অৱস্থা নোহোৱা হৈ পৰিল। মুছলমানৰ ঘৰ ভাঙি থকা চৰকাৰে দৰিদ্ৰ হিন্দুক দিব নোৱাৰা হ'ল জীৱন ধাৰণৰ ন্যূনতম সুবিধাও। যোগী আদিত্যনাথৰ হিন্দু ৰাষ্ট্ৰত দুখীয়াই মৃতদেহ কঢ়িয়াবলৈও এম্বুলেন্সৰ সুবিধা নোপোৱা হৈ পৰিল। নিম্ন বৰ্ণৰ হিন্দুৱে মটৰ চাইকেলত নিব লাগে মৃতদেহ। এছাম দৰিদ্ৰ লোকৰ অৱস্থা ইমানেই বেয়া হৈছে যে তেওঁলোকে পৰিয়ালৰ মৃতকৰো মৰ্যাদাপূৰ্ণ শেষকৃত্য কৰিব নোৱাৰে। দেখিলেই বুকু কঁপি যোৱা দৃশ্য এতিয়া উত্তৰ প্ৰদেশত হৈ পৰিল তেনেই সুলভ। এই দৃশ্যটোলৈ মন কৰক। দুজন লোকে মটৰ চাইকেলত কঢ়িয়াই নিয়া সামগ্ৰীবিধ বস্তা অথবা আন বস্তু নহয়। তেওঁলোক দুজনৰ মাজত পথালিকৈ বান্ধি নিছে এটা মৃতদেহ। মটৰ চাইকেলৰ মাজত এখন তক্তা পাৰি তাতে মৃতদেহটো শুৱাই শ্মশানলৈ ৰাওনা হৈছে দুজন লোক। তেওঁলোকে মৃতদেহ দূৰণিবতীয়া শ্মশানলৈ নিয়াৰ বাবে গাড়ী ভাড়া কৰিব নোৱাৰে। সেয়ে মটৰ চাইকেলতেই কঢ়িয়াইছে শৱ। উত্তৰ প্ৰদেশৰ কৌশম্বী জিলাত এই দৃশ্যটো দেখা গৈছে। কাৰ্ডাধাম এলেকাত এই লোক দুজনৰ আত্মীয়ই হস্পিটেলত মৃত্যুবৰণ কৰিছিল। তেতিয়া তেওঁলোকে ঘৰলৈ মৃতদেহ নিয়াৰ উদ্দেশ্যে কৰ্তৃপক্ষক বিচাৰিলে এম্বুলেন্স। কিন্তু চৰকাৰী এম্বুলেন্স তেওঁলোকক দিব পৰা নাযাব বুলি নিশ্চিত কৰি দিলে হস্পিটেলৰ অধীক্ষকে। তেতিয়া তেওঁলোকৰ উপায় নোহোৱা হৈ পৰিল। এম্বুলেন্স ভাড়া কৰিবলৈও পকেটত ধন নথকাৰ বাবে মটৰ চাইকেলতে উঠাই ললে মৃতদেহ। সেইদৰেই শ্মশানলৈ মটৰ চাইকেলত নিলে শৱদেহ। এখন তক্তা মটৰ চাইকেলৰ মাজত পথালিকৈ বান্ধি তেওঁলোকে মৃতদেহটো কঢ়িয়াই নিলে। তক্তাখনত মৃতদেহটো শুৱাই শ্মশানলৈ নিয়াৰ বাবে বাধ্য হৈ পৰিল হিন্দু পৰিয়ালটো। তেওঁলোকে সদৰি কৰা অনুসৰি চৰকাৰী নিয়মৰ ভিত্তিত এম্বুলেন্স বিচাৰি আবেদন জনোৱা হৈছিল। কিন্তু তেতিয়া হস্পিটেলত এম্বুলেন্স নাছিল বুলি কৰ্তৃপক্ষই জনাই দিলে। সেইবাবেই তেওঁলোকে মটৰ চাইকেলতেই মৃতদেহ কঢ়িয়াবলৈ বাধ্য হৈ পৰিল। একেটা কাৰণতে শ্মশানলৈও মটৰ চাইকেলতে মৃতদেহ নিয়া বুলি লোক দুজনে স্বীকাৰ কৰিছে। এয়াই হৈছে যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ মডেলৰ আঁৰৰ অকথিত সত্য। সদায় মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই থকা ৰাজ্যখনত বৰ্তমান অৱস্থা নোহোৱা হৈ পৰিছে। সদায় মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই থকা ৰাজ্যখনত বৰ্তমান অৱস্থা নোহোৱা হৈ পৰিছে হিন্দু জনতাৰ। তেওঁলোকে কটাবলগীয়া হৈছে কষ্টকৰ জীৱন। চৰকাৰে ঘোষণা কৰা কোনো আঁচনিৰে সুফল জনতাই পোৱা নাই। হস্পিটেলৰ পৰা শ্মশানলৈও মৃতদেহ মটৰ চাইকেলত নিবলগীয়া হৈছে হিন্দু জনতাই। মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই থাকোঁতেই হিন্দুৰ অৱস্থা নোহোৱা হৈ পৰিল। মুছলমানৰ ঘৰ ভাঙি থকা চৰকাৰে দৰিদ্ৰ হিন্দুক দিব নোৱাৰা হ'ল জীৱন ধাৰণৰ ন্যূনতম সুবিধাও। যোগী আদিত্যনাথৰ হিন্দু ৰাষ্ট্ৰত দুখীয়াই মৃতদেহ কঢ়িয়াবলৈও এম্বুলেন্সৰ সুবিধা নোপোৱা হৈ পৰিল। নিম্ন বৰ্ণৰ হিন্দুৱে মটৰ চাইকেলত নিব লাগে মৃতদেহ। এছাম দৰিদ্ৰ লোকৰ অৱস্থা ইমানেই বেয়া হৈছে যে তেওঁলোকে পৰিয়ালৰ মৃতকৰো মৰ্যাদাপূৰ্ণ শেষকৃত্য কৰিব নোৱাৰে। দেখিলেই বুকু কঁপি যোৱা দৃশ্য এতিয়া উত্তৰ প্ৰদেশত হৈ পৰিল তেনেই সুলভ। এই দৃশ্যটোলৈ মন কৰক। দুজন লোকে মটৰ চাইকেলত কঢ়িয়াই নিয়া সামগ্ৰীবিধ বস্তা অথবা আন বস্তু নহয়। তেওঁলোক দুজনৰ মাজত পথালিকৈ বান্ধি নিছে এটা মৃতদেহ। মটৰ চাইকেলৰ মাজত এখন তক্তা পাৰি তাতে মৃতদেহটো শুৱাই শ্মশানলৈ ৰাওনা হৈছে দুজন লোক। তেওঁলোকে মৃতদেহ দূৰণিবতীয়া শ্মশানলৈ নিয়াৰ বাবে গাড়ী ভাড়া কৰিব নোৱাৰে। সেয়ে মটৰ চাইকেলতেই কঢ়িয়াইছে শৱ। উত্তৰ প্ৰদেশৰ কৌশম্বী জিলাত এই দৃশ্যটো দেখা গৈছে। কাৰ্ডাধাম এলেকাত এই লোক দুজনৰ আত্মীয়ই হস্পিটেলত মৃত্যুবৰণ কৰিছিল। তেতিয়া তেওঁলোকে ঘৰলৈ মৃতদেহ নিয়াৰ উদ্দেশ্যে কৰ্তৃপক্ষক বিচাৰিলে এম্বুলেন্স। কিন্তু চৰকাৰী এম্বুলেন্স তেওঁলোকক দিব পৰা নাযাব বুলি নিশ্চিত কৰি দিলে হস্পিটেলৰ অধীক্ষকে। তেতিয়া তেওঁলোকৰ উপায় নোহোৱা হৈ পৰিল। এম্বুলেন্স ভাড়া কৰিবলৈও পকেটত ধন নথকাৰ বাবে মটৰ চাইকেলতে উঠাই ললে মৃতদেহ। সেইদৰেই শ্মশানলৈ মটৰ চাইকেলত নিলে শৱদেহ। এখন তক্তা মটৰ চাইকেলৰ মাজত পথালিকৈ বান্ধি তেওঁলোকে মৃতদেহটো কঢ়িয়াই নিলে। তক্তাখনত মৃতদেহটো শুৱাই শ্মশানলৈ নিয়াৰ বাবে বাধ্য হৈ পৰিল হিন্দু পৰিয়ালটো। তেওঁলোকে সদৰি কৰা অনুসৰি চৰকাৰী নিয়মৰ ভিত্তিত এম্বুলেন্স বিচাৰি আবেদন জনোৱা হৈছিল। কিন্তু তেতিয়া হস্পিটেলত এম্বুলেন্স নাছিল বুলি কৰ্তৃপক্ষই জনাই দিলে। সেইবাবেই তেওঁলোকে মটৰ চাইকেলতেই মৃতদেহ কঢ়িয়াবলৈ বাধ্য হৈ পৰিল। একেটা কাৰণতে শ্মশানলৈও মটৰ চাইকেলতে মৃতদেহ নিয়া বুলি লোক দুজনে স্বীকাৰ কৰিছে। এয়াই হৈছে যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ মডেলৰ আঁৰৰ অকথিত সত্য। সদায় মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই থকা ৰাজ্যখনত বৰ্তমান অৱস্থা নোহোৱা হৈ পৰিছে। সদায় মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই থকা ৰাজ্যখনত বৰ্তমান অৱস্থা নোহোৱা হৈ পৰিছে হিন্দু জনতাৰ। তেওঁলোকে কটাবলগীয়া হৈছে কষ্টকৰ জীৱন। চৰকাৰে ঘোষণা কৰা কোনো আঁচনিৰে সুফল জনতাই পোৱা নাই। হস্পিটেলৰ পৰা শ্মশানলৈও মৃতদেহ মটৰ চাইকেলত নিবলগীয়া হৈছে হিন্দু জনতাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।